নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু সপ্তাহটিৰ আৰম্ভণি কৰিবলৈ লৈছোঁ এতিয়া অলপ বেলেগ ধৰণৰ অভিজ্ঞতাৰে। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়ো আজিৰ অভিজ্ঞতাৰ ফালে। এই অভিজ্ঞতা এহাল মাক পুতেকৰ আৰু তেওঁলোকৰ বৃদ্ধ আইতাকৰ। তেওঁলোকৰ দেউতাক নাছিলে, মানে দেউতাকে আচলতে মাক পুতেকহালক এৰি থৈ গুচি গ'ল আৰু সেয়েহে মাকে নিজৰ মাক আৰু নিজৰ সন্তানটিক লৈ বেলেগকৈ থাকিবলৈ ল'লে। নিজৰ হাজবেণ্ডজন গুচি যোৱাৰ পিছৰে পৰা মানুহগৰাকী বিৰাট ডিপ্ৰেশ্যনত থাকে। ডিপ্ৰেশ্যনৰ থেৰাপিও লৈ আছে আৰু তেওঁ কিছুমান মেডিকেশ্যনতো আছে। তেওঁ মানে ঔষধ খাই থাকিব লাগে, নহ'লে তেওঁ মন চনবোৰ বেয়া লাগি থাকে, কামত মন নবহে, গতিকে তেওঁ সদায় ঔষধ খাই থাকে। আৰু তেওঁ এখন LP স্কুলত কাম কৰে। ল'ৰাটোৱে পঢ়া শেষ কৰি চাকৰি বিচাৰি আছে। আইতাকগৰাকী বেড ৰিডেন। আইতাক মানে কিমান দিনৰ পৰা বিচনাতে পৰি আছে মনতেই নাই তেওঁলোকৰ। এদিনাখন হঠাতে আইতাকৰ মৃত্যু হয় আৰু আইতাকৰ মৃত্যু হোৱাৰ পিছৰে পৰা তেওঁলোকৰ জীৱনৰ মানে গতিটো যেন সলনি হৈ গ'ল। আইতাক ঢুকোৱাৰ ঠিক 10-15 দিনমান পিছৰে পৰা ল'ৰাজনে ৰাতি কিছুমান শব্দ শুনিবলৈ ল'লে আৰু মানে তাৰ এনেকুৱা লাগে যেন আইতাকৰ ৰুমত, আইতাকৰ এখন হুইল চেয়াৰ আছিলে, তেওঁক যেতিয়া বিচনাৰ পৰা উঠাই টয়লেটলৈ নিয়ে তেতিয়া সেই হুইল চেয়াৰখনতে বহুৱাই লৈ যায় আৰু মাকে সেই হুইল চেয়াৰখন, আইতাকৰ চশমাযোৰ, আইতাকৰ কিতাপ বহি কিছুমান, টেবুলখন মানে যেনেদৰে আছিলে তেনেদৰে ৰাখিছে। সদায় চাফা কৰে ৰুমটো, কাৰণ মাকৰ অতি মৰমৰ আছিলে আৰু সেয়েহে তেওঁ ঢুকাই যোৱাৰ পিছতো বস্তুবোৰ বৰ সুন্দৰকৈ পৰিপাটিকৈ ৰাখিছিলে। কিন্তু লাহে লাহে ল'ৰাটোৱে সেই ৰুমটোৰ পৰা কিছুমান শব্দ শুনিবলৈ ল'লে। ৰুমটোত যেন হুইল চেয়াৰখন যিটো জেগাত এটা কোণাত থৈ দিয়ে, সেই কোণাটোৰ পৰা আহি যেন হুইল চেয়াৰখন বেলেগ এটুকুৰ ঠাইত আছে। আইতাকৰ চশমাযোৰ নিজে নিজে তেওঁ পৰি থকা দেখা পায়, উঠাই থ'লে আকৌ পৰি যায়। সেইবোৰ লাহে লাহে ল'ৰাজনে অনুভৱ কৰিবলৈ ল'লে আৰু সি তেতিয়া এই কথাটো মাকক, লগতে মোমায়েকো থাকে ওচৰতে তেওঁলোকৰ, মোমায়েকক ক'লে আৰু এজন মানে মোমায়েকৰ ঘৰুৱা চিনাকি এজন ল'ৰা তেওঁকো ক'লে। তেওঁ আৰু মানে এই ল'ৰাটো বয়সত একেই আছিলে, বন্ধুৰ দৰে, গতিকে তাকো কথাখিনি ক'লে যে মোৰ লগত এনেকুৱা হৈ আছে। তেতিয়া মাকহঁতে ভাবিলে যে মাকৰ যিহেতু ডিপ্ৰেশ্যন আছে আৰু ডিপ্ৰেশ্যনটো এটা জেনেটিকেল মানে ডিজিজ হয়, গতিকে মাকৰ পৰা কিজানি ল'ৰাটোলৈ আহিছে, তেওঁলোকে তেনেদৰে ভাবিলে। সেয়েহে ল'ৰাটোক কাউন্সিলিঙৰ কথা ক'লে। মোমায়েকে ক'লে যে তই এটা কাম কৰ, তই মাৰৰ লগত কাউন্সিলাৰৰ ওচৰলৈ যা, মায়েও কাউন্সিলিং কৰি আছে, গতিকে তয়ো যা, তোৰ কাৰণে ভাল হ'ব। তেতিয়া ল'ৰাটোৰ মনটো অলপ বেয়া লাগিলে, কাৰণ সি কিছুমান শব্দ, কিছুমান মানে পৰিস্থিতি সেই ঘৰটোত অকলশৰে থাকোঁতে অনুভৱ কৰি মাক, মোমায়েক আৰু নিজৰ বন্ধুজনক কৈছিলে, কিন্তু তেওঁলোকে সেইটো তাৰ মেণ্টেল মানে ইলনেছ বুলি ভাবিলে। মানসিকভাৱে সি যেন দুৰ্বল বা কিবা এটা বেমাৰত ভুগি আছে সেইটো ভাবি পেলাই কাউন্সিলিঙৰ কাৰণে যাবলৈ ক'লে। তেতিয়া ল'ৰাটোৱে মাকহঁতক কথাবোৰ নোকোৱা হ'ল আৰু লাহে লাহে মদ আৰু চিগাৰেটৰ সহায় ল'বলৈ ল'লে। সি বিৰাট মানে দুখত থাকে, মাকহঁতে তাৰ কথা নুশুনে বা কিবা হেৰি নহয়, আৰু সি মানে দিনক দিনে আৰু বেছি সেই বস্তুটোৰ ভিতৰত সোমাই গ'ল, সেই পৰিস্থিতিটোৰ ভিতৰত। ৰাতি শব্দ শুনে, চিঞৰি উঠি আহে, আইতাকৰ ৰুমলৈ দৌৰি যায়। এবাৰ এনেকুৱা হ'ল, আইতাকৰ ৰুমলৈ যাওঁতেই ৰুমৰ দৰ্জাখন বন্ধ হৈ গ'ল, সি ৰুমৰ ভিতৰত থাকিলে। তাৰপিছত সি অনুভৱ কৰিছে আইতাকৰ যিটো মানে টয়লেট, এটাচ বাথৰুম আছিলে, সেই বাথৰুমটোৰ লাইটটো জ্বলাই কোনোবাই তাত খোজকাঢ়ি আছে। সি দৰ্জাখনৰ তলত যে ফাঁক এটা থাকে, সেই ফাঁকটোদি দেখি আছে যে কোনোবাই খোজকাঢ়ি আছে। সি তাৰপিছত বহুত চিঞৰিছে, মাকক চিঞৰিছে। মাকে লাষ্টত সাৰ পাই মানে
বহুত দেৰি যুঁজাৰ পিছত সি দৰজাখন খুলিব পাৰিছে আৰু সন্মুখত মাকক দেখা পাইছে গতিকে এই পৰিস্থিতিটো যেতিয়া হৈ আছে তেতিয়া মানে মাকো অসহায় মাকে ভাবিছে তেওঁৰ যিটো বেমাৰ সেই বেমাৰটো ল'ৰাটোলৈ গ'ল গতিকে মাকো বিৰাট ডিপ্ৰেশ্যনত আছে ৰাতি ৰাতি তেওঁ কান্দি থাকে আৰু তেওঁৰ মোমায়েকেও ভাবিছে যে ল'ৰাটো ডিপ্ৰেশ্যন হৈছে অথচ সি ভাবিছে সি বেলেগ কিবা শব্দ শুনিছে কিবা দেখিছে সি ডক্টৰৰ ওচৰলৈ যোৱা নাই তাৰ বেমাৰটো বাঢ়ি বাঢ়ি গৈ আছে কিন্তু তেওঁৰ যিজন বন্ধু আছিলে সেই বন্ধুজনে মানুহবোৰৰ লগত অলপ কথা বতৰা পাতিবলৈ আৰম্ভ কৰিলে ওচৰ চুবুৰীয়াই যেতিয়া তেওঁলোকৰ ঘৰলৈ জুপি জুপি চাই থকা দেখিলে তেতিয়া এগৰাকী মহিলাক ল'ৰাটোৰ বন্ধুজনে সুধিলে যে আপোনালোকে বাৰু এনেকুৱা কিবা শুনিছে নেকি এওঁলোকৰ এই ঘৰটোত তেতিয়া মহিলাগৰাকীয়ে ক'লে এই ঘৰটোত তেওঁলোক ইমান দিন কেনেদৰে ভাড়াত আছে আমিতো আচৰিত কাৰণ এই ঘৰটোত মানুহ বেছি দিন থাকিব নোৱাৰে ইয়াত এবাৰ এজন মানুহে ছুইচাইড কৰিছিলে মানুহজনৰো এনেকুৱা হ'ল যে তেওঁ এনেকুৱা শব্দবোৰ শুনি থাকে আৰু এদিন কি হ'ল তেওঁ নিজৰ পত্নী আৰু নিজৰ ছোৱালীজনীক খোৱাৰ লগত বিহ মিলাই দিলে আৰু তাৰপিছত নিজে চিপজুৰি লৈ এই ঘৰটোত আত্মহত্যা কৰিলে সেই দিনাখনৰে পৰা এই ঘৰটোত কোনো থাকিবলৈ অহা নাই যি মানুহে থাকিবলৈ আহিছেও এসপ্তাহতে হয় ঘৰ এৰিছে নহ'লে তেওঁলোকৰ লগত কিবা নহয় কিবা এটা হৈছে এই কথাটো যেতিয়া লগৰজনে শুনিলে তেতিয়া তেওঁ ভাবিবলৈ বাধ্য হ'ল যে তেওঁৰ বন্ধুজনে আচলতে কিবা বেলেগ এটা বস্তু দেখি আছে যাক তেওঁলোকে তেওঁৰ মানসিক বেমাৰ বুলি ভাবি আছে দুটা ঘটনাত দুফালে চলি আছে লগৰজনে এইবোৰ খুচকাবাজ কৰি আছে মানুহক সোধা পোছা কৰি আছে তাৰপিছত ঘৰটোৰ মালিকৰ ওচৰলৈকো গ'ল মালিককো সুধিলে তেতিয়া মালিকেও ক'লে হয় যিজন ল'ৰাই আচলতে আত্মহত্যা কৰিছিলে সেইজন বেলেগ কোনো নাছিলে মালিকৰে নিজৰ পুতেক আছিলে ওচৰ চুবুৰীয়াই গম নাপায় তেওঁ তাত আত্মহত্যা কৰিছিলে গতিকে এই কথাবোৰ তেওঁ সোধপোছ কৰি আছে ইতিমধ্যে মাকে ডিচিশ্যন লৈছে মানে এই ল'ৰাটো আৰু মাক যি ঘৰত আছিলে আইতাক ঢুকাই গ'ল মাকে ডিচিশ্যন লৈছে যে তেওঁৰ দৰে যদি ল'ৰাটোৱে এনেকৈ মানে মানসিক ৰোগত ভুগি থাকিবলগীয়া হয় তেতিয়াহ'লে তাৰ জীৱনটো আৰু তুথৈবচ হৈ যাব সেয়েহে মাকে এদিন নিশাৰ আহাৰত বিহ মিলাইছে আৰু মিলাই ল'ৰাটোৰ কাৰণে বাঢ়িছে নিজৰ কাৰণেও বাঢ়িছে সেই নিশা দুয়োজনে মাকৰ মানে তেওঁ সিদ্ধান্ত লৈছে যে দুয়োজনে সেই আহাৰ গ্ৰহণ কৰিব আৰু তাৰপিছত তেওঁলোক শান্তিত থাকিব বেলেগ এখন পৃথিৱীত সেইবুলি দুয়োজন বহিছে ডিনাৰ টেবুলত ভাত খাবৰ কাৰণে বহিছে নিশাৰ আহাৰ ল'ৰাজনে পিছে গম নাপায় মাকে কি মানে কৰিছে আচলতে আহাৰৰ লগত মাকে তেতিয়া মানে ল'ৰাটোৱে তেতিয়া খাবলৈ লওঁতেই তাৰ মানে খুকে খুন্দা মাৰি ধৰিছে মাকৰ লগত বহুত দিন তাৰ কথা বতৰা হোৱা নাই এই গোটেই সময়ছোৱাত কাৰণ মাকে তাক বিশ্বাস কৰা নাই সি যে কিবা শব্দ শুনি আছে কিবা দেখি আছে তো খুকে খুন্দা মাৰি ধৰিছে সি তেতিয়া কৈছে মই ইমান বুজাইছোঁ আপোনালোকে বুজি পোৱা নাই মোক মানসিক ৰোগী বুলি ভাবিছে আৰু মই মানে হেৰি কৰিব আপোনাক বুজাব পৰা নাই যে মোৰ আচলতে মানসিক ৰোগ হোৱা নাই মই সঁচাকৈ কিবা দেখিছোঁ কিবা শুনিছোঁ সেই কথাখিনি কলত তাক খুকে খুন্দা মাৰি ধৰিছে সি পানীৰ গিলাচটো লৈ পানী এঢোক খাই পেলাই গ্লাছটোত থৈছে লগে লগে গ্লাছটো ছিটিকি গৈছে এয়া প্ৰথম মাকে আৰু পুতেকে দুয়োজনে চকুৰ আগত কিবা এটা দেখিছে মানে অনুভৱ কৰাৰ বাহিৰেও লগে লগে গ্লাছটো ছিটিকি গৈছে তেতিয়া মাকে ভাবিলে কি হ'ল লগালগ তেওঁ ল'ৰাটোৰ ওচৰলৈ আহিছে আৰু সি তেতিয়া মাকক কৈছে চোৱা আজি ফাইনেলি তুমিও দেখিলা যিবোৰ মই অনুভৱ কৰি আছিলোঁ যিবোৰ মই দেখি আছিলোঁ তাৰপিছত যিটো মানে পাত্ৰত তেওঁলোকৰ নিশাৰ আহাৰ আছিলে সেই পাত্ৰটো একদম ডাইনিং টেবুলখনৰ পৰা দূৰলৈ ছিটিকি পৰিছে এখন চকী আছিলে কাষৰ চকীখন একদম কোনোবাই যেন জোৰত মানে উলিয়াই আনি পেলাই দিছে সেই দৃশ্যবোৰ দেখাৰ পিছত মাকেও মানে মানিবলৈ বাধ্য হ'ল যে ল'ৰাটোৱে ইমান দিনে যি দেখি আছিলে যি কৈ আছিলে বাৰে বাৰে মাকক সেইবোৰ আচলতে সঁচা আছিলে তাৰপিছত তেতিয়া মাকে বিৰাট ভয় খাইছে আৰু তেতিয়া মানে তেওঁলোকৰ পাকঘৰত মানে কিছুমান শব্দ হৈছে আইতাকৰ ৰুমত যিবোৰ শব্দ আগতে ল'ৰাটোৱে অকলে শুনি থাকে এতিয়া মাকেও শুনে তেতিয়া মাকে যেতিয়া ভয় খাইছে ল'ৰাটোৱে নিজৰ ভয়টো পাহৰি মাকক মানে সংযত কৰিবলৈ লৈছে আৰু তেতিয়া দুয়োটাই গৈ আইতাকৰ ৰুমত সোমাইছেগৈ লগে লগে আইতাকৰ ৰুমৰ দৰজাখন আকৌ বন্ধ হৈ গৈছে আৰু বাহিৰত কোনোবাই
একদম কটপ 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 কটপকৈ খোজকাঢ়ি আছে গোটেই ঘৰটোত মানে হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু মানে ঘৰৰ দৰ্জা ইতিমধ্যে ৰাতি মাকে বন্ধ কৰিছিলে বন্ধ কৰি তেওঁ সদায় ঘৰৰ চাবিটো ফ্ৰিজৰ ওপৰত থয় ল'ৰাটোৱে তেতিয়া মাকক সুধিছে চাবিটো ক'ত আছে তেতিয়া মাকে কৈছে ফ্ৰিজৰ ওপৰত ফ্ৰিজটো আছে কিচেনত তেওঁলোক আছে আইতাকৰ ৰুমত আৰু গোটেই ঘৰটোত তেতিয়া হুলস্থুল আৰম্ভ হৈছে মানে আৰু মাকহঁতে অনুভৱ কৰিছে যেন কোনোবা আছে সেই ঘৰটোত এটা সৰু ল'ৰাক মাকে ইতিমধ্যে পাকঘৰত দেখিছিলে যেতিয়া এই ঘটনাবোৰ ঘটিলে মানে প্ৰথম যেতিয়া গিলাচটো পানীৰ গিলাচটো চিটিকি গ'ল বা ডাইনিং টেবুলৰ চকীখন টানিলে তেতিয়া এটা সৰু ল'ৰা দৌৰি যোৱা দেখিছে এজন মানুহ তেওঁলোকৰ ওচৰত বহি থকা তেওঁলোকে অনুভৱ কৰিছে মানে ফাইনেলি মাকেও গোটেই বস্তুবোৰ দেখিবলৈ আৰম্ভ কৰিলে এতিয়া দুয়োজনে এটা কথা থিৰাং কৰিছে যে তেওঁলোকে আৰু ভয় নাখায় ঘৰটোৰ পৰা যেনে তেনে বাহিৰলৈ ওলাই যাব আৰু নিজক বচাব সেই বুলি মাকক কৈছে যে ল'ৰাটোৱে মাকক কৈছে মাকে ল'ৰাটোক কৈছে যে কোনো কথালে মন নিদিবি চিধা যা যেনে তেনে গৈ মানে ফ্ৰিজৰ ওপৰৰ পৰা ঘৰৰ চাবিটো উলিয়াই আন আৰু ঘৰৰ দৰ্জাখন খুলি আমি দুটা ওলাই যাওঁ তেতিয়াহে আমি বাচি থাকিম ল'ৰাটোৱে যেনে তেনে গৈ ফ্ৰিজৰ ওপৰৰ পৰা মানে চাবিটো আনিছে কিন্তু এই গোটেই ঘটনাটোত তেওঁলোকক কোনেও মানে আক্ৰমণ কৰা নাই তেওঁলোকে কেৱল দেখি আছে শুনি আছে শব্দ হৈছে তেওঁলোকৰ কাষত কোনোবা থিয় হৈ আছে তেওঁলোকৰ পিছফালেদি পাৰ হৈ গৈছে মানে গোটেই পৰিৱেশটোত মানে তেওঁলোক সোমাই পৰিছে যেনে তেনে নিজকে সংযত কৰি ল'ৰাটোৱে ঘৰৰ চাবিটো আনিলে মাকে দৰ্জাখন খুলিবলৈ চেষ্টা কৰিছে খুলিব পৰা নাই মানে তেওঁ কাষত যেতিয়া কোনোবা থিয় হৈ থকা অনুভৱ কৰিব কোনোবাই কেনেকুৱা লাগিব তথাপিতো তেওঁ যেনে তেনে দৰ্জাখন খুলিলে মাক ওলাই গৈছে ল'ৰাটো ওলাই গৈছে মানে চিটিকি পৰিছে ঘৰটোৰ পৰা বাহিৰলৈ আৰু এই ঘটনাবোৰ গোটেই হৈ মানে হেৰি হৈছে যে কি কয় এইটো প্ৰায় 2 ঘণ্টামানৰ সময় মানে তেওঁলোকে গোটেই পৰিৱেশটোৰ মাজত সোমাই পৰিছে যেনে তেনে দৰ্জাখনৰ পৰা বাহিৰলৈ ওলাব পাৰিছে দৰ্জাখনৰ পৰা যেতিয়া বাহিৰলৈ ওলাই গ'ল তেতিয়া দুয়োজনে আকৌ মানে নিজকে সংযত কৰিছে আৰু নিজেই মানে অনুভৱ কৰিছে যে বাচি আহিলোঁ আৰু সেই দৰ্জাখন যেতিয়া খোল খাই আছে শেষত এটা দৃশ্য ল'ৰাজনে দেখিছে এখন বিৰাট মানে বয়সস্থ মানুহৰ হাত সেই হাতখনে দৰ্জাখনক ধৰিছে তেওঁ আঙুলি 4টা দেখা পাইছে আৰু দৰ্জাখন বন্ধ হৈ গৈছে তেতিয়া ল'ৰাজন খাটাং যে সঁচাকৈ সেই ঘৰটোত কোনোবা আছে আৰু সেই কোনোবাই আচলতে গোটেই এই পৰিঘটনাটো এনেদৰে সৃষ্টি কৰিলে যে মাকেও ভাবিবলৈ বাধ্য হ'ল ল'ৰাটো কিবা মানসিক ৰোগত ভুগি আছে আৰু শেষত মাকে সেই নিশাৰ আহাৰত বিহ মিলাই দুয়োজনে খাবলৈ পৰিকল্পনা কৰিছিল যদি সেই নিশা ল'ৰাটোৱে মাকক নিজৰ ক্ষোভবোৰ উজাৰি নকলেহেঁতেন হয়তো দুয়োজন সেই নিশাই শেষ হৈ গ'লহেঁতেন আগতে ঢুকুৱা মানুহহালৰ দৰে বৰ আচৰিত এটা ঘটনা এই ঘটনাটো পিছে মোক কোনেও শ্বেয়াৰ কৰা নাই এই ঘটনাটো আচলতে এখন মালায়ালাম ফিল্মৰ এই চিনেমাখন সিদিনাখন চালোঁ আৰু চোৱাৰ লগে লগে শেষৰ আধা ঘণ্টাটো মানে আপোনাৰ আঙুলিৰ থকা গোটেই নখকেইটা কামুৰি শেষ কৰিব লাগিব মানে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ এই চিনেমাখন পিছে হিন্দী বা ইংলিছত নাই মালায়ালিতেই চাব লাগিব মালায়ালাম লেংগুৱেজতে আছে আৰু কিন্তু ৱৰ্থ ৱাচিং মানে আপোনালোকে যদি ভৌতিক ঘটনা শুনি ভাল পায় কাৰণে মোৰ এই শিতানলৈ আহে গতিকে মই অনুৰোধ কৰিছোঁ এবাৰ চাওক এটা OTT প্লেটফৰ্মত আছে কোনটো প্লেটফৰ্মত আছে আপোনালোকে নিজেই জনাওক আৰু লগতে চিনেমাখনৰ নামটো ধৰিব যদি পাৰিছে তাকো কমেণ্ট কৰক যদি ধৰিব পৰা নাই মোক সুধিব মই নামটো জনাম কোনটো প্লেটফৰ্মত আছে জনাম আৰু এবাৰ এই চিনেমাখন চাব প্ৰথমতে ভাষাটো বুজি পাবলৈ অকণ অসুবিধা হ'ব কিন্তু লাহে লাহে আপুনি এনেদৰে সোমাই পৰিব মানে ঘটনাটোত ভাষাৰ প্ৰয়োজনেই নাই মানে বৰ ধুনীয়া এখন চিনেমা একদম মানে গাৰ নোম শিয়ৰি যোৱা এটা অভিজ্ঞতা শুনি কেনেকুৱা পালে আজিৰ এই অভিজ্ঞতাটো জনাবৰ কাৰণেও শেষত মানে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আজি কাৰো অভিজ্ঞতা শ্বেয়াৰ নকৰিলেও কিন্তু কাইলৈ এটা অভিজ্ঞতা লৈ আপোনালোকৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি